আই লাভ ইউ। কি ছোৱালীক ফাৰ্ষ্ট টাইম গালি পাৰ দেখিছ নে কি ফাৰ্ষ্ট টাইম ছোৱালী দেখিছ? আপোনাক মই প্ৰথম দেখিছো। প্ৰিয়ংকা চোপ্ৰাক দেখা নাই? দেখিছো। সৰু ল'ৰাক বিয়া পতা নাই? পাতিছে। যা প্ৰিয়ংকা চোপ্ৰা লাইট। নাযাওঁ নেকি? আই লাভ ইউ। কি পা তই ৰ ঐ ছোৱালীক ফাৰ্ষ্ট টাইম গালি পাৰ দেখিছ নে কি ফাৰ্ষ্ট টাইম ছোৱালী দেখিছ? আপোনাক মই প্ৰথম দেখিছো। কি নহয় মানে আপোনাৰ সেই ৰূপটো প্ৰথম দেখিছো। ইয়াতকৈ ন বেছি বেয়া ৰূপ দেখিবি কৈ থৈছো কিন্তু তহঁত দুটা। কৃষ্ণ কৃষ্ণ বিষ্ণু নম বিষ্ণু নম ব্রহ্মা ওম বিষ্ণু নম ব্রহ্মা ওম গণেশায় নমঃ। তাৰ মানে তই খাটাং হলি যে তই প্ৰেমত পৰিলি? ভাবিছো আৰু তেনেকৈয়ে। কংগ্ৰেচুলেশ্যন ভাই। থেংক ইউ। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট মিট এণ্ড লাভ বিগেন। কৃষ্ণ কৃষ্ণ। কিন্তু তাই ছোৱালীজনীৰ ৰূপটো চাইহে কোনটো টাইপৰ প্ৰেমত পৰিব সেইটোক লৈহে অলপ কনফিউজন আছে। মানে 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 চাবি হা, যেতিয়াই এই প্ৰেমৰ কথা আহে মানুহক এই 3টা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল যিয়ে প্ৰেমত বহুত বিশ্বাস ৰাখে, ভাগ্যতো বিশ্বাস ৰাখে। সিহঁতে ভাবে যে সিহঁতে ৰৈ থাকিব আৰু সিহঁতে বিচৰা পাৰফেক্ট মানুহজন এদিন নহয় এদিন সিহঁতৰ ওচৰত আহি ধৰা দিব। ছেকেণ্ড মানে দ্বিতীয়তে আহিল যিয়ে প্ৰেম ভাল পোৱা কি একোতে বিশ্বাস নাৰাখে, সিহঁতৰ মতে প্ৰেম নিজে নিজে হৈ যাব আৰু হয়ে। আৰু 3 নম্বৰত আটাইতকৈ ডেঞ্জাৰাছ, সিহঁতক অকল প্ৰেম ভাল পোৱা লাগে কিন্তু এই প্ৰেম কৰিবৰ বাবে যে পাৰফেক্ট ওৱান থাকে ন, সেই পাৰফেক্ট ওৱান বিচৰা টেকনিকটোহে বেলেগ।